বান বিধ্বস্ত ৰহা সমষ্টিৰ কপিলীপুৰীয়া ৰাইজলৈ কিছু সকাহ প্ৰতি বছৰে ৰহা সমষ্টিৰ কামপুৰ বাৰেগুগা অঞ্চলক কপিলী নৈৰ বানে বহু ক্ষতি সাধন কৰি আহিছে বান বিধ্বস্ত ৰাইজক সকাহ দিবৰ বাবে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে গ্ৰহণ কৰিছে আঁচনি 3,40 লাখ টকা ব্যয়েৰে জলসম্পদ বিভাগৰ SOPDGৰ অধীনত নিৰ্মাণ কৰিব বাৰেগুগা নিজ নাৰিকলি সংযোগী 3 কিলোমিটাৰ কপিলী নৈৰ মথাউৰি যাৰ বাবে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে স্থাপন কৰে আধাৰশিলা মাংগলিক কাৰ্যসূচীৰে আনুষ্ঠানিকভাৱে কামৰ শুভাৰম্ভ কৰি বিধায়কগৰাকীয়ে বিজেপি চৰকাৰে কৰা উন্নয়নৰ শলাগ লয় বাৰিষাৰ আগতে যদি মথাউৰি কামসমূহ সম্পূৰ্ণ হয় তেন্তে কামপুৰ কপিলীপুৰীয়া ৰাইজ বানৰ পৰা মুক্ত হ'ব অন্যথা পূৰ্বৰ দৰে পুনৰ বানত গকগকাব লাগিব নৈপুৰীয়া ৰাইজে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বদন্যতাৰ বাবে আৰু অসমৰ জলসম্পদ বিভাগৰ কৰ্মদক্ষ যুৱমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ তৎপৰতাত আজি যোৱা সময়খিনিত বিগত সময়খিনিত আমাৰ বানে যথেষ্ট জলাকুলাক খুৱাই থৈ গৈছে আমাৰ গাঁওখনৰ ঐতিহ্যমণ্ডিত আমাৰ হৰিনামঘৰ ভাগ আজি গৰাখহনীয়াৰ কবলত পৰিছিল যিটো কাৰণে আমি সেই ঠাইৰ পৰা স্থানান্তৰ কৰিব লগা অৱস্থা হৈছিল আৰু বানপানীৰ ফলত আমাৰ বাৰেগুগাৰ পৰা নিজ নাৰিকলি বগলাজনৰ এই বৃহত্তৰ অঞ্চলছোৱা আজি মানুহৰ জীৱন জীৱিকাৰ প্ৰতি এক সাংঘাতিক ধৰণে এক ভাবুকি আহি পৰিছিলে এই গোটেই কথাখিনি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অৱগত কৰিছিলোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্ত্ৰী কৰ্মদক্ষ যুৱমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে জনাইছিলে আৰু কৰ্মদক্ষ যুৱমন্ত্ৰীগৰাকীয়ে যোৱা সময়খিনিত বানপানীৰ পিছতে তেখেতে সুশৰীৰে ৰাস্তাৰ পৰা ইয়ালৈকে প্ৰায় 200-300 মিটাৰ তেখেতে খোজকাঢ়ি আহি কপিলীৰ ভয়াৱহ গৰাখহনীয়াৰ পৰিস্থিতিৰ বিষয়ে তেখেতে অধ্যয়ন কৰিছিলে আৰু এইবাৰ বিত্তীয় বৰ্ষত অসমৰ কৰ্মদক্ষ যুৱমন্ত্ৰীগৰাকীয়ে ইয়াত শক্তিশালীভাৱে এভাগ মাথাউৰি নিৰ্মাণ কৰিবৰ বাবে জলসম্পদ বিভাগৰ জৰিয়তে প্ৰায় 3,40 লাখ টকাৰ ব্যয় সাপেক্ষে আজি প্ৰায় 3 কিলোমিটাৰ আজি মাথাউৰি নিৰ্মাণৰ তেখেতে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিলে আজি তেখেতৰ এই পদক্ষেপৰ বাবে আজি বাৰেগুগাৰ পৰা আমাৰ অতি জৰাজীৰ্ণ অতি বিপদসংকুলভাৱে কপিলীৰ যি মাথাউৰি আছিল এই মাথাউৰি আজি শক্তিশালীভাৱে নিৰ্মাণ হ'বলৈ গৈ আছে তাৰ বাবে আজি বাৰেগুগা নিজ নাৰিকলিবাসী ৰাইজৰ উপৰিও সমষ্টিবাসী সমূহ ৰাইজৰ তৰফৰ পৰা মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কৰ্মদক্ষ জলসম্পদ বিভাগৰ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াক সমষ্টিবাসী সমূহ ৰাইজৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কিমান টকা এইটো হ'ব এষ্টিমেট আমাৰ এষ্টিমেটটো আছিলে 10% বিলো আহিছে গতিকে আমাৰ প্ৰায় 3,40 টকা ব্যয় সাপেক্ষে প্ৰায় 3 কিলোমিটাৰ কি হ'ব মাটিৰ হ'ব ইয়াত মাটিৰ হ'ব সম্পূৰ্ণ জিঅ' টিউবৰ ওপৰত এটা সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে জলসম্পদ বিভাগে মাথাউৰিটো নিৰ্মাণ কৰিব আৰু মই স্থানীয় সমূহ ৰাইজক মই অনুৰোধ জনাইছোঁ যে মাথাউৰিটো শক্তিশালী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যদি কোনোবাখিনিত যদি চকু এখন অকণমান আঁতৰাব লগা হয় গছ এডাল যদি কাটিব লগা হয় এই কামখিনি যাতে আমাৰ স্থানীয় ৰাইজে যাতে আমাক সহযোগ কৰে কাৰণ মাথাউৰিটো আমাৰ অতি গুৰুত্বপূৰ্ণ ৰাস্তা 3,40 লাখ টকা ইমান সৰু পইচা নহয় এটা বৃহৎ পৰিমাণৰ ধন আজি চৰকাৰ জলসম্পদ বিভাগে ইয়াতে ব্যয় সাপেক্ষ মাথাউৰি নিৰ্মাণৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই গোটেইখিনি কৰাৰ ক্ষেত্ৰত প্ৰশাসন বিভাগীয়ভাৱে যিখিনি উদ্যোগ গ্ৰহণ কৰিছে তাৰ বাবে মই পিংকু মজুমদাৰ ডাঙৰীয়াক আৰু বিকাশ আমাৰ তালুকদাৰ ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ যোৱা সময়খিনিতো যেতিয়া বানপানীয়ে এটা ঠেকা লৈছিলে তেখেতসকলে টেম্পৰাৰীলি ইয়াত জিঅ' বেগ দি বা বালিৰ বস্তা দি পেলাই আজি সেইখিনি কাম যদি সেইটো সময়ত তৎপৰতাৰে যদি নকৰিলে হ'লে হয়তো কপিলীৰ এটা বৃহৎ অংশ আমাৰ এই গাঁওখনৰ মাজেৰে হয়তো গুচি গ'ল হ'লে যোৱা সময়খিনিত বানপানীৰ দুৰ্যোগত জলসম্পদ বিভাগে আমাৰ নগাঁও জিলা জলসম্পদ বিভাগে যিটো যুদ্ধকালীন তৎপৰতাৰে আজি বাৰেগুগাৰ পৰা নিজ নাৰিকলিলৈকে কাকতি গাঁৱলৈকে চাপৰমুখলৈকে আৰু নিৰন্তৰভাৱে তেখেতসকলে যিটো কষ্ট পৰিশ্ৰম কৰিলে আৰু পৰৱৰ্তী সময়তো মাথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আজি প্ৰাক্কলন প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি গোটেই কামখিনি বৰ সক্ৰিয়তাৰে তেখেতসকলে কৰিছে মই জলসম্পদ বিভাগৰ আমাৰ নগাঁও জিলাৰ আমাৰ কাৰ্যকৰী অভিযন্তা লগতে আমাৰ কনিষ্ঠ অভিযন্তা দুয়োগৰাকীলৈকে আৰু সমূহ আমাৰ জলসম্পদ বিষয়াবৰ্গ সকলোলৈকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন
পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।